হয় ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে চিপাঝাৰ এখন আগশাৰীৰ যি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এইবাৰ উজ্বলি উঠিছে। মই দেখুৱাইছোঁ এয়া চিপাঝাৰৰ ট্ৰিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুল, য'ত আচলতে এনেধৰণে দেখিবলৈ পোৱা গৈছে উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। ক'ব লাগিব এইবেলি তেওঁলোকে যথেষ্ট ভাল ফলাফল দেখিবলৈ সক্ষম হৈছে আৰু ৰাজ্যৰ ভিতৰতে উজ্বলি উঠিছে এই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল। আমি কথা পাতিম, এইবাৰৰ ফলাফলটো কেনেকুৱা বাৰু? ধন্যবাদ। আমাৰ পূৰ্বৰ ধাৰাটো এতিয়াও অক্ষুণ্ণ আছে। আমাৰ যিহেতু দুবাৰকৈ ষ্টেণ্ড কৰিছিল, এইবাৰ NEP 2020 মতে যিহেতু এইবাৰ ষ্টেণ্ড ছিষ্টেমটো নাই, আমাৰ দুগৰাকী ছাত্ৰ ক্ৰমে ধ্ৰুৱাংক গোস্বামী আৰু বিজিত হাজৰিকাই দুটা বিষয়ত, এজনে ফিজিক্সত আৰু আনজনে ইংলিছত ষ্টেট হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ আৰু লগতে আমি আশা কৰিছোঁ ইয়াৰ পিছতো আমি এই ধৰণৰ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। সামগ্ৰিকভাৱে ৰিজাল্টটো কেনেকুৱা আপোনালোকৰ? আমাৰ সামগ্ৰিকভাৱে মানে 100% হৈছে আৰু 22জন সম্পূৰ্ণ উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব এই শিক্ষানুষ্ঠানখনৰ চৌহদত। আৰু আমি কথা পাতিম এই বিদ্যালয়খনৰ কীৰ্তিমানসকলৰ সৈতে কথা পাতিম, কেনেধৰণে অধ্যয়ন কৰিছিলে আৰু আজিৰ ফলাফলটো কেনেকুৱা? আজিৰ ফলাফল ভালে, আনন্দিত হৈছোঁ। ইংলিছটো ইমান টাফ ছাবজেক্ট নহয়, তাৰ কাৰণে গ্ৰামাৰটো মেইন হয়। গ্ৰামাৰটো আপুনি পূৰা জানিব লাগিব এজ ইট ইজ, আৰু যিটো টেক্সট থাকে টেক্সটটো আপোনাৰ মেমৰাইজ কৰি ল'ব পাৰে আৰু সেইটো মনত থাকিলে হৈ যায়। নিজৰ ফলাফলটো কেনেকুৱা হৈছে আজি? ভালে গৈছে। কিমান পাৰ্চেণ্টেজ কিমান হৈছে আপোনাৰ? মই 91% পাবলৈ সক্ষম হৈছোঁ আৰু লগতে ফিজিক্সত মই ষ্টেটৰ ভিতৰত 100ত 100 পাইছোঁ। হায়েষ্ট মাৰ্ক এটা স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰ যিহেতু কিছু গতানুগতিকতাৰ বিপৰীত কৰিছে, শীৰ্ষস্থানৰ উল্লেখ চৰকাৰে এইবাৰ কৰা নাই, কিন্তু তৎসত্ত্বেও আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। মনৰ ভাৱটো কেনেকুৱা? মনৰ ভাৱটো বহুত ধুনীয়াই লাগিছে, কাৰণ ছাৰ বাইদেউসকলৰ আশীৰ্বাদ, ঘৰৰ মা দেউতাৰ আশীৰ্বাদ, তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে আজি এনেকুৱা এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক গৌৰৱান্বিত হৈছে, গতিকে তাৰ কাৰণে বহুত সুখী হৈছোঁ। কথা পাতিম, আন এগৰাকী শিক্ষাগুৰু আছে, কি ক'ব? পূৰ্বৰ ধাৰা আপোনালোকে কিন্তু অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আমাৰ যিটো আগৰ ধাৰাটো আমাৰ অক্ষুণ্ণ আছে। লগতে এইবাৰ এই আমাৰ কীৰ্তিমান দুজন ছাত্ৰই এই ইংৰাজী আৰু আমাৰ ফিজিক্স বিষয়ত হাইয়েষ্ট স্ক'ৰ কৰিছে। ধন্যবাদ। ৰাজ্যৰ ভিতৰতে কিন্তু আপোনালোকে আজি উজ্বলি উঠিছে। হয়, আৰু ইয়াৰ গোটেই সৌভাগ্যৰ দাবীদাৰ আমাৰ কৃতি ছাত্ৰ দুজন। তাৰ লগতে আমাৰ স্কুলৰো যথেষ্ট আমি দাবী কৰিব পাৰোঁ, কাৰণ এইখন এনেকুৱা এখন স্কুল য'ত ষ্টুডেণ্টে 7:15 পৰা 2:30লৈকে ক্লাছ কৰে, আৰু এওঁলোকে বিশেষকৈ আপোনালোকক কৈছেই ইতিমধ্যে আমাৰ ধ্ৰুৱাংগই যি ফিজিক্সত 100 পাইছে, কোনো কোচিং, কোনো অনলাইন কোচিং নকৰাকৈ কেৱল ক্লাছৰুমৰ ওপৰত ভিত্তি কৰি, তেওঁৰ চেষ্টাৰ ওপৰত ভিত্তি কৰি এই ৰিজাল্ট আনিবলৈকে সক্ষম হৈছে। আৰু এটা কথা আপোনালোকক কওঁ যে এইখন স্কুলত যোৱা দুবছৰত ধ্ৰুৱাংকৰ ইয়াৰ এটেণ্ডেঞ্চ 100% ইয়াতে। গতিকে ইয়াতে আপোনালোকে গম পায় যে স্কুল এখনৰ ষ্টুডেণ্টৰ ৰিজাল্টৰ অৰিহণা কিমান। আৰু একে নিচিনাকৈ বিজিতেও ইমান ধুনীয়া ৰিজাল্ট কৰিছে স্কুলৰ ছাৰসকলৰ সহায়ত বা তাৰ ব্যক্তিগত চেষ্টাত। আমি সঁচাকৈ এওঁলোকক লৈ যথেষ্ট গৌৰৱান্বিত আৰু আশা ৰাখিম অহা বছৰলৈকে আমি ইয়াতকৈও অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম। এইবাৰ যিহেতু শীৰ্ষস্থান চৰকাৰে উল্লেখ কৰা নাই, তাত কিছু ব্যতিক্ৰম হৈছে। কিন্তু ব্যতিক্ৰম হৈছে, আমিতো আৰু ভালেই পাইছোঁ। শীৰ্ষস্থানে সদায় প্ৰেছাৰ দিয়ে ষ্টুডেণ্টৰ মনত, এতিয়া কোনো প্ৰেছাৰ নাই। যি ষ্টুডেণ্ট যি ছাবজেক্টত টপাৰ, তেওঁৰ যোগ্যতাৰ তেওঁ ধুনীয়াকৈ পুৰস্কাৰ পাব। আজি আমাৰ ধ্ৰুৱাংকৰ ফিজিক্সত ভাল কৰিছে, 100 পাইছে, তেওঁ তাৰ স্বীকৃতি লাভ কৰিছে। আজি আমাৰ বিজিতে 98 পাইছে ইংলিছত, তেওঁ ইংলিছৰ স্বীকৃতি লাভ কৰিছে। গতিকে আমি খুবেই মানে ভাল পাইছোঁ। অল আছামত এজনেই ইংলিছ, অল আছামত 4জন ফিজিক্স, তাতে আমাৰ ধ্ৰুৱাংক। ইয়াতকৈ আমাৰ কি লাগে নে কি? এয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৰ্ষোল্লাস আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এই যিখন শিক্ষানুষ্ঠান আজি জিলিকি উঠিছে। আৰু ক'ব লাগিব, যিহেতু ৰাজ্যৰ বিপৰীতে এনেধৰণে আজি এই শিক্ষানুষ্ঠানখনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল, আৰু তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ মনত আজি হৰ্ষোল্লাস বুলি ক'ব লাগিব।